ৰাজ্যৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত সৰব হৈ থকা ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ ব্যতিক্ৰমী ৰূপ। কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কি কৰিছে ডিব্ৰুগড়ত অখিল গগৈয়ে। ৰাজনীতিৰ মাজতে সংস্কৃতি চৰ্চা অখিল গগৈৰ। এয়া চাওক ডিব্ৰুগড়ৰ দৃশ্য। মহাপুৰুষজনৰ সৃষ্টিৰাজিৰ সন্দৰ্ভত কণ কণসকলৰ সন্মুখত বাৰ্তালাপ। সত্ৰীয়া নৃত্য আৰু ওজাপালি নৃত্য আখৰাত ব্যস্ত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে সময় কটালে অখিল গগৈ। শেহতীয়াকৈ বান বিভীষিকাৰ মাজতেই গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত বিভিন্ন অনুষ্ঠানে আয়োজন কৰিছে গ্ৰীষ্মকালীন বিভিন্ন কৰ্মশালা। ডিব্ৰুগড় সাহিত্য সভা ভৱনত নৃত্যাংগন কলাকেন্দ্ৰ উদ্যোগত নৃত্যগুৰু ৰুবি গগৈ সন্দিকৈয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা সত্ৰীয়া শিল্পী ডক্টৰ যাদৱ বৰাক সমল ব্যক্তি হিচাপে লৈ আয়োজন কৰিছে সত্ৰীয়া নৃত্য আৰু ওজাপালিৰ কৰ্মশালা। কৰ্মশালাৰ শুভাৰম্ভ অনুষ্ঠানত বিধায়ক অখিল গগৈ উপস্থিত থাকি সত্ৰীয়া সংস্কৃতিৰ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত বক্তব্য ৰাখে। ডিব্ৰুগড়ৰ নৃত্যাংগন কলাকেন্দ্ৰই গৰম বন্ধত এনেকুৱা এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ কাৰণে মই উদ্যোক্তাসকলক প্ৰথমতে ধন্যবাদ জনাইছোঁ। আৰু এইটো বৰ সৌভাগ্যৰ কথা যে আমাৰ কমলাবাৰী সত্ৰৰ মানে একেবাৰে জন্মৰ পৰা সত্ৰীয়া নৃত্য শিকা, সত্ৰীয়া জীৱনৰ লগত থকা ডক্টৰ যাদৱ বৰা ডাঙৰীয়া, যি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পাৰফৰ্মিং আৰ্টৰ প্ৰফেচাৰ, তেখেতে এই শিক্ষাটো দিয়াৰ কাৰণে এইটো এটা সুনত সুৱগা হৈছে। মই ভাবোঁ যে আমাৰ ডিব্ৰুগড়ৰ ছাত্ৰ ছাত্ৰীসকলে যি সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে, এইটো তেওঁলোকৰ জীৱনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ অধ্যায়ত পৰিণত হ'ব। আৰু ডক্টৰ যাদৱ বৰা ছাৰ আৰু আমাৰ ববি গগৈ বাইদেউ, মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে ডিব্ৰুগড় নৃত্যাংগনা কলাকেন্দ্ৰৰ আমাৰ ৰুবি সন্দিকৈ বাইদেউৰ উদ্যোগত আজি এই ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ এই ভৱনত আয়োজিত সত্ৰীয়া নৃত্য আৰু ওজাপালি এই 4দিনীয়া কৰ্মশালাত আমাৰ কৰ্মশালা চলি থকাৰ মাজতে আমাৰ অসমৰ ৰাজনীতিৰ ক্ষেত্ৰখনৰ এগৰাকী উল্লেখযোগ্য নেতা তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া আহি আমাৰ মাজত উপস্থিত হ'ল। আৰু তেখেতে ছাত্ৰ ছাত্ৰীসকলৰ লগত মহাপুৰুষ শংকৰদেৱকে প্ৰমুখ্য কৰি তেখেতে অসমৰ সমাজ জীৱনত আমাৰ এই নৃত্যধাৰা বা আমাৰ সংস্কৃতিয়ে কি ধৰণে আচলতে ভূমিকা পালন কৰি আছে, তেনেধৰণৰ বহুখিনি গুৰুত্বপূৰ্ণ কথাৰে ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিলে। এইটো খুব ভাল লাগিল যে এনেধৰণৰ ৰাজনীতিৰ ক্ষেত্ৰখনৰ লগত প্ৰতিটো মুহূৰ্তত জড়িত হৈ থকা ব্যক্তিসকলে অসমৰ সমাজ জীৱনৰ এই কণ কণ ছাত্ৰ ছাত্ৰীসকলে যিসকলৰ যোগেদি আমি সমাজখন ভৱিষ্যতৰ পথত আগবঢ়াই লৈ যাব লাগিব, তেওঁলোকৰ মাজত এনেধৰণৰ অকণমান সময় দৰ্শনে আচলতে মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিছে। আৰু এই কৰ্মশালাটিৰ উদ্যোক্তা মণ্ডলীকো বিশেষভাৱে অনুপ্ৰাণিত কৰিছে। আৰু ময়ো বিশেষভাৱে তেখেতক ধন্যবাদ জনাইছোঁ। সময়ত আমাৰ প্ৰতি বছৰে আমাৰ এইখন সত্ৰীয়া কৰ্মশালা দিয়া হয়। আৰু আমি সঁচাকৈ আজি খুব সৌভাগ্যৱান, বিধায়ক শ্ৰদ্ধাৰ অখিল গগৈ ডাঙৰীয়া আজি আমাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হ'লহি। আৰু এইবাৰ আমাৰ মুখ্য প্ৰশিক্ষক হিচাপে আছে ডক্টৰ যাদৱ বৰুৱা ছাৰ। তেখেতে খুব সুন্দৰকৈ ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিছে। প্ৰায় 100ৰো অধিক ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে।